হাউচ ডিভিজনবিলাক আমাৰ যিটো এডভান্স ছিষ্টেম ৱেষ্টাৰ্ণ আছে সেইটো আনইকুৱেলি হয়। এই কাৰণে কি হয়, পৃথিৱীখনো ঘূৰ্ণীয়া নহয়, এক্স শেপ আছে, আৰু তাৰ যিটো এইবিলাক প্লেনেটেৰী যিটো কক্ষপথ আছে সেইটো এক্স শেপ আছে, হয় না? এক্স শেপ টাইপত হৈ গ'ল, সেইভাগে হৈছে। নহ'লেতো সমান সমানকৈ ঘূৰা হ'লেতো চব দিন ৰাতি সমান হৈ গ'ল দিন, ফেব্ৰুৱাৰী 28 দিন নপৰে। সেইকাৰণে কি হয়, যদি ধৰক এটা টেঙা তাক যদি 12টা ভাগত ভাগ কৰোঁ সমান সমান পৰিব, কিন্তু যদি এটা ডিম যদি 12টা ভাগ কৰোঁ কাৰোবাক বেছি পৰিব কাৰোবাক কম পৰিব, হয়নে কথাটো? সেইকাৰণে বস্তুটো জডিকেল হেৰিটোত সেইটো বেলেগ বেলেগ আহে। সেইটো চাইনখিনিতো একেই থাকিব, সেইটো হাউচ ডিভিজন বেলেগ, চাইনটো বেলেগ, সেইটো কথাটো। ট্ৰেডিশ্যনেল এষ্ট্ৰলজিত সেই বস্তুটো নাই, মানে সমানে সমানে ধৰে, সেইকাৰণে মাৰ খাই যায় সিহঁতি। এইটো যে স্যাৰ মানে টৰাছৰ পৰা যে ফাৰ্ষ্ট হাউচটো ধৰিছে আৰু ইয়াৰ লগ্নটো দিছে হেৰিত মীন ৰাশিত পৰিছে। এক মিনিট মই চাই লৈছোঁ কি আছে। হয় 1974 5 ডিচেম্বৰ। 5/12 হয়। এইটো সেই লগ্নটো আছে টৰাছৰ 7°5। হয় তাৰপিছত সেইটো হাউচটো জেমিনাইত 2°57 ভিতৰলৈকে ফাৰ্ষ্ট হাউচ আছে থাকিলে। তাৰপিছত জেমিনাইত 257 to 26°35 বিলত ভিতৰত মানে থাকিলে ছেকেণ্ড হাউচ। তাৰপিছত থাৰ্ড হাউচটো 26°35 পৰা কেঞ্চাৰ চাইনৰ 21°55লৈকে থাকিলে, ঠিক আছে। আৰু ফৰ্থ হাউচটো যিটো আছে সেইটো কেঞ্চাৰ চাইনৰ 21°55 পিছত ফিফ্থ হাউচৰ 22°19 ভিতৰত থাকিলে সেইটো ফৰ্থ হাউচ। সেইকাৰণে কি হ'ল, মুন যিহেতু 6°11 আছে আৰু ফিফ্থ হাউচ আছে কিমান 22°19, গতিকে সেইকাৰণে মুন ফৰ্থ হাউচত থাকিলে ফিফ্থ হাউচৰ কাম নকৰে, হয়, কাৰণ 22ৰ পৰা আৰম্ভ হৈছে। 22ৰ পৰা আৰম্ভ হৈছেহে ডিগ্ৰীৰ পৰা, এইটো চব ডিগ্ৰী খেল, হে, গতিকে সেইটো হৈ গ'ল। ঠিক সেইদৰে মাৰ্কাৰী যিটো আছে, মাৰ্কাৰীটো 2°43 আছে আৰু 7 হাউচ ষ্টাৰ্ট হৈছে 7°5 পৰা। যিহেতু সি কম হৈ গ'ল সেইকাৰণে মাৰ্কাৰী আহিলে 6 হাউচত, হে, 6 হাউচত, কিন্তু স্কৰপিঅ চাইনত, ঠিক আছে। সেই হিচাপত বস্তুবিলাক তেনেকৈ হিচাপ হয়। যেনেকৈ ফিফ্থ হাউচ নহয়, এইটো 10th হাউচ, জুপিটাৰ আছে 10th হাউচত, জুপিটাৰ 11 হাউচত নাই, হা। ট্ৰেডিশ্যনেলত জুপিটাৰে 11 হাউচৰ ৰিজাল্ট দিব, কিন্তু আমাৰ ইয়াত 10 হাউচৰ ৰিজাল্ট দিব, পাৰ্থক্য আছে, কাৰণ ডিগ্ৰীটো হয়, ডিগ্ৰী সেইটো আছে, সিহঁতৰো ডিগ্ৰীৰ কোনো কথা নাই না। সেইবিলাক বিগ ৰিচাৰ্চ থিয়ৰী, বুজি পাইছো, বুজি পাইছো। বিগ ৰিচাৰ্চ থিয়ৰী চব ক্লিয়াৰ হৈ যাব। আৰু এটা স্যাৰ আপুনি হেৰি যেতিয়া আজি মই যিটোত আছিলো সেইবোৰ চবটো মই লিখি আছো স্যাৰ। মোৰ মানে হাউচেছ যিটো আছিলে সেইটো কমপ্লিট হ'ল। এতিয়া হাউচ ৰিলেশ্যনত আপুনি যিটো বুজাইছিলে সেইটোত আপুনি কৈছে যে ছেকেণ্ড হাউচটো ধৰি লোৱা লগ্ন, মোক কৈছে মানে ছেকেণ্ড হাউচটো ধৰি লোৱা লগ্ন হয়, তেনেহলে যিটো ফাৰ্ষ্ট হাউচ আছে তেনেহলে সেইটো ছেকেণ্ড হাউচটোৰ পৰা 12 হৈ গ'ল। 12 হৈ যাব। তেনেহলে যদি গুপ্ত শত্ৰু চাবলগীয়া হয় তেনেহলে আমি ইয়াৰ পৰা এনেকে চাম। ত স্যাৰ ছেকেণ্ড হাউচৰ লগত তেনেহলে কি ফাৰ্ষ্ট হাউচ যিটো লগ্ন ৰিলেটেড থাকিলেহে গুপ্ত শত্ৰু চাব পৰা যাব নেকি? সেইটো লাষ্টলৈ হ'ব, আজি বস্তুটো ক্লিয়াৰ নহয়। কাৰণ এইটো হ'ল কি, আপোনাৰ ছেকেণ্ড হাউচটো ফেমিলি, ঠিক আছে, আপোনাৰ ঘৰৰ পৰিয়ালৰ মানুহখিনি, ঠিক আছে। আপোনাৰ মানুহখিনি যিখিনি আছে সেই মানুহখিনি নেক্সট ইয়াত যিটো আপোনাৰ ধৰক ছেকেণ্ড হাউচত পৰিয়ালৰ মানুহখিনিৰ পৰা হিচাপ কৰিলে
যেনেকৈ আপোনাৰ বাদে পৰিয়ালৰ মানুহখিনি ট্ৰেভেলিঙত যাব ট্ৰেভেলিঙত যাব ধৰি লৈছোঁ গতিকে সেইটো ট্ৰেভেলিং কিমান আছে 39 আৰু 12 ঠিক আছে গতিকে মানে ডেট মিনছ আপোনাৰ ঘৰৰ মানুহখিনি যাব গতিকে সেই বস্তুবিলাক তাৰপৰা চাব পৰা যায় হা যে ঘৰ মানুহখিনি মানি লৈছোঁ যে ঘৰ মানুহখিনি যেনিবা ট্ৰেভেলিং কৰিবলৈ যাব আপোনাৰ সন্দেহ হৈছে যে কিবা এক্সিডেণ্টৰ যুগ আছে নেকি তেতিয়াহ'লে সেইটোক কেন্দ্ৰ কৰি যদি সেইখিনি ছেকেণ্ড হেডৰ মানে 37 লগত যদি ছেকেণ্ড হাউচৰ লগ্ন কৰি পেলাই যদি 8-12 আহে আৰু এভিল এছপেক্ট পৰে তেতিয়াহ'লে কি হ'ব সেইটো দশাভুক্তি অন্তকালে তেতিয়াহ'লে ফেমিলি মানে গ'লে মানে গাড়ী এক্সিডেণ্ট হে গতিকে এনেকুৱা ধৰণৰ কথাবিলাক চাব পৰা যায় হে তেনেকৈ থাৰ্ড হাউচটো ভাই গতিকে থাৰ্ড হাউচৰ লগ্নক ধৰিলে মানে আপোনাৰ লগত ৰিলেটেড আপোনাৰ ধৰক কুণ্ডলীৰ পৰা আপোনাৰ ছোৱালী আপোনাৰ মাইকীজনী চাব পৰা যাব আৰু ছোৱালীজনীৰ পৰা আপোনালৈ চাব পৰা যাব সেইটো হ'ল ইণ্টাৰ ৰিলেশ্যন মানে ছিগনিফিকেশ্যন লেভেলত যিখিনি ঘটনা ঘটিব সেই ঘটনাবিলাক সি ধুনীয়াকৈ সি দেখাই দিব আপোনাক সেইকাৰণে চাৰ্টখন চাই গম পোৱা যায় বোলে ফাদাৰ হেৰি আছে মাদাৰ কিবা আছে আজি সেই তাৰে কিছু অলপ হেৰি কৰিম মানে যিখন চাৰ্ট লৈছোঁ তেওঁ এজন ছাকচেছফুল পাৰ্চন কেনেকৈ বস্তুটো তাত লিংক আছে তেওঁতো গম নাপায় একো কিন্তু সেইবিলাক কিছু প্লেইন জানিবলগীয়া তেনেকুৱা কথাটো আপুনি ছেভেন্থ হাউচটো আপুনি হেৰি কৈছিলে যে কি কয় এডপ্টেড চাইল্ড যদি তেনেহ'লে 7ৰ পৰা চাব পাৰি আৰু এটা হাউচ কৈছিলে তাৰ পৰাও মানে তুলনীয়া পুতেক যেনে এডপ্টেড চাইল্ড ল'ব পাৰি তো ছেকেণ্ড হাউচ হেৰি কি কয় 7th হাউচটোতো ছেকেণ্ড চাইল্ডো হয় ছাৰ নহয় জানো নাই এইটো এডপ্টেড চাইল্ডটো যিটো ফ'ৰ্থ হাউচ আহে ফ'ৰ্থ হাউচত আপোনাৰ ৱাইফৰ পৰা 10th হাউচ হ'ল যদি প্ৰডাক্টিভিটি নাথাকে তেতিয়াহ'লে সেইটো এডপশ্যনত যাব সেই বস্তুটো তেনেকৈ ধৰা পৰিব সেইটো আপোনাৰ হাউচ ডিভিজনৰ পিছত থিয়ৰিবিলাক দিয়া আছেতো মানে ষ্টেপ বাই ষ্টেপ হ'ব যে কোনটো কি হ'লে এইটো হাউচ কোনটো ধৰা যাব সেই বস্তুবিলাক তাত আহিব